Hello guys, welcome back my YouTube channel. আজি নতুন আৰু এটা ভিডিও লৈছো ভিডিওটো হ'ল আপুনি অনলাইনত কেনেকৈ আপুনি বাৰ্থ সাৰ্টিফিকেট বনাব। এক বছৰৰ ওপৰত যিকোনো বয়সৰ আপুনি অনলাইন বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব আৰু কোনটো পৰ্টেলৰ পৰা আপুনি এপ্লাই কৰিব আৰু কিমান দিনত আপোনাৰ এই বাৰ্থ সাৰ্টিফিকেটখন এপ্ৰুভ হয় আৰু কেনেকৈ আপুনি ডাউনলোড কৰিব সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু কি ডকুমেণ্ট লাগিব সম্পূৰ্ণ এইটো ভিডিঅ'ত জনোৱা হ'ব। ভিডিঅ'টো সম্পূৰ্ণ কিন্তু শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্স, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। তেন্তে বলক সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব সেৱা সেতু। আপুনি সেৱা সেতু সাৰ্চ কৰি দিব। আপুনি কিন্তু এইটো পৰ্টেলত ডাইৰেক্ট আহি যাব। ইয়াত চাওক সেৱা সেতু আপোনাৰ মেইন অফিচিয়েল যিটো আপোনাৰ ৱেবছাইট হয়, এইটো আপুনি প্ৰথমতে দেখা পাব। আপুনি ইয়াত কি কৰিব, আপুনি প্ৰথমতে এই অফিচিয়েল সাইটত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি অলপ ৱেইট কৰিব। এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত চাওক সেৱা সেতু বুলি আহিছে। এনেকৈ আপোনাৰ ন'টিছ এটা আহিব। আপুনি এইটো ক্ৰছত আপুনি কেঞ্চেল কৰি দিব। কেঞ্চেল কৰাৰ পিছত আপুনি এনেধৰণৰ পৰ্টেলটো আপুনি চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত চাওক লগিং বুলি আছে, আপুনি এই লগিঙত ক্লিক কৰিব পাৰে বা অলপ স্ক্ৰল ডাউন কৰি তলফালে গৈ থাকিব পাৰে। আপুনি ইয়াত কি এপ্লাই কৰিব সম্পূৰ্ণ কিন্তু এনেকৈ আপুনি চাব পাৰিব। আপুনি প্ৰথমতে এই লগিঙত ক্লিক কৰি দিব। ইয়াত চাওক কেইবাটাও অপশ্যন পাব, চিটিজেন, PFC, CSC আৰু অফিচিয়েল। আপুনি PFCৰ পৰা যদি আপুনি বনায় তেন্তে আপুনি ইয়াত আপোনাৰ একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। আৰু কেনেকৈ আপুনি সেৱা সেতুত একাউণ্ট ক্ৰিয়েট কৰিব অলৰেডি আমাৰ এইটো চেনেলত ভিডিঅ' আপলোড দিয়া আছে। এই ভিডিঅ'ৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। তাত ক্লিক কৰিলে কিন্তু আপুনি PFC একাউণ্টটো আপুনি ক্ৰিয়েট কৰিব পাৰিব। আৰু চিটিজেন আপুনি কেনেকৈ ক্ৰিয়েট কৰিব এইটো অলৰেডি আমাৰ এইটো চেনেলত ভিডিঅ' আপলোড কৰা আছে। চাই আপুনি চিটিজেন আপুনি এক্টিভ কৰিব পাৰিব। আৰু যিসকলৰ CSC অলৰেডি CSC আছে, আপুনি CSCৰ পৰা আপুনি ক্ৰিয়েট কৰি বা CSCৰ পৰা লগিন কৰি আপুনি বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। আপুনি চিটিজেনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি তলফালে গৈ থাকিব। ইয়াত চাওক ক্লিক হিয়াৰ টু লগিং এণ্ড ৰেজিষ্ট্ৰেশ্যন গাইডলাইন। আপুনি কেনেকৈ লগিন কৰিব সম্পূৰ্ণ কিন্তু ইয়াত গাইডলাইন্স দিয়া আছে। আৰু ইয়াত চাওক আপোনাৰ লগিং এণ্ড ৰেজিষ্ট্ৰেশ্যন, আপুনি ইয়াতে ক্লিক কৰিলে আপুনি ডাইৰেক্ট ৰিডাইৰেক্ট হৈ যাব। হেল্ল' ভিউয়াৰ্স, এনেকৈ এই ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত আপুনি ক্ৰিয়েট কৰাৰ পিছত আপুনি ইউজাৰ নেম দি পেলাই আপুনি লগিন হ'ব পাৰিব। আৰু ইয়াত আপোনাৰ মোবাইল নম্বৰ আৰু আদাৰ্ছ, আপুনি মোবাইল নম্বৰ দিও আপুনি লগিন হ'ব পাৰিব। মই ফটাফট মোবাইল নম্বৰ দি লগিন কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউয়াৰ্স, আপুনি প্ৰথমতে ইয়াত আপোনাৰ ইউজাৰ নেমটো দিব আৰু পাছৱৰ্ডটো দিব। আৰু যদি মোবাইল নম্বৰ দিয়ে তেন্তে আপোনাৰ OTP দি পেলাই আপুনি ইয়াত চাওক টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, ইয়াত ক্লিক কৰি আপুনি চাইনিঙত ক্লিক কৰি দিব। আপুনি লগিন হৈ যাব। মই ফটাফট লগিন কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' গাইজ, আপুনি এনেকৈ কিন্তু এণ্টাৰপ্ৰাইজ চাব পাৰিব। আপুনি ইয়াত চাওক বাৰ্থ ৰেজিষ্ট্ৰেশ্যন চিটিজেন ছাৰ্ভিচ, ইয়াত চাওক হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ আৰু তলত দি আছে পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। আপুনি তলত যিটো আছে পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, আপুনি ইয়াত চাওক এপ্লাই বুলি আছে, আপুনি এই এপ্লাই নাওত ক্লিক কৰি দিব। হেল্ল' ভিউয়াৰ্স, এপ্লাই নাওত ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, ইয়াত চাওক আপোনাৰ গাইডলাইন্স দিয়া আছে আৰু ৰিকোয়াৰ্ড ডকুমেণ্ট কি আছে সম্পূৰ্ণ আপুনি ইয়াত ক্লিক কৰিলে আপুনি চাব পাৰিব। হেল্ল' ভিউয়াৰ্স, আপুনি ইয়াত চাওক এপ্লাই বুলি আছে, আপুনি এই এপ্লাইত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। ইয়াত চাওক এপ্লিকেশ্যন ফৰ পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, পলমকৈ জন্ম হোৱা পঞ্জীয়নৰ অনুমতিৰ বাবে আবেদন পত্ৰ। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ কিমান টকা মাচুল লাগিব আৰু কিমান দিনত আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন আপুনি ডাউনলোড কৰিব পাৰিব আৰু কিমান দিনত এপ্ৰুভ হ'ব সম্পূৰ্ণ কিন্তু এই গাইডলাইন্সত দিয়া আছে। হেল্ল' ভিউয়াৰ্স, তাৰপিছত আপুনি ইয়াত চাওক আবেদনকাৰীৰ নামটো আপুনি ফিল কৰিব। যোনে আবেদন কৰিব তেখেতৰ নামটো আপুনি ইয়াত ফিল কৰিব।
আৰু ইয়াত চাওক আপোনাৰ দিয়া আছে আবেদনকাৰী লিংগ যোনে এপ্লাই কৰিব তেখেতৰ লিংগটো আপুনি ইয়াত সিলেক্ট কৰিব ফিমেল হলে ফিমেল দিব মেল হলে আপোনাৰ মেল দিব হেল্ল' ভিউয়াৰ্স আৰু অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনাৰ মোবাইল নম্বৰ অটোমেটিক আহি যাব যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব যিটো নম্বৰত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব এই নম্বৰটো আপোনাৰ ইয়াত শো কৰিব আৰু ইয়াত চাওক নৱজাতকৰ লগত যোনে আবেদন কৰিব তেখেতৰ সম্বন্ধ কি ৰিলেশ্যন হয় আপুনি ইয়াত দি দিব ব্ৰাদাৰ সিস্টাৰ সন ডটাৰ যি হয় আপুনি ফিল কৰি দিব আৰু ইয়াত যদি যোনে আবেদন কৰিব তেখেতৰ পেন কাৰ্ড নাম্বাৰ থাকিলে আপোনাৰ পেন কাৰ্ড নাম্বাৰটো আপুনি ফিল কৰিব পাৰে আৰু অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক নেম অফ দ্য নিউ বৰ্ণ নৱজাতকৰ নাম আপোনাৰ যোনজন বাচ্চাৰ কাৰণে বা ল'ৰা বা ছোৱালী যাৰ কাৰণে আপুনি আবেদন কৰি আছে তেখেতৰ নামটো আপুনি ইয়াত চাওক ধুনীয়াকৈ দি আছে ইয়াত চাওক নেম অফ দ্য নিউ বৰ্ণ নৱজাতকৰ নাম আৰু ইয়াত নৱজাতকৰ জন্ম তাৰিখটো আপুনি ধুনীয়াকৈ ফিল কৰি দিব আৰু অলপ স্ক্ৰল ডাউন কৰিব হেল্ল' ভিউয়াৰ্স ইয়াত চাওক লিংগটো সিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ যিজন নৱজাতকৰ পিতৃ নামটো আপুনি ইয়াত ফিল কৰি দিব ইয়াত আপোনাৰ পিতৃ নামটো ফিল কৰিব ইয়াত আপোনাৰ মাতৃৰ নামটো আপুনি ইয়াত ফিল কৰি দিব আৰু অলপ স্ক্ৰল ডাউন কৰিব আপোনাৰ ইয়াত চাওক প্লেচ অফ দ্য নিউ বৰ্ণ নৱজাতকৰ জন্মস্থানটো আপোনাৰ ক'ত আছিলে আপুনি ইয়াত ফিল কৰিব ইয়াত চাওক হস্পিটাল হাউচ আৰু আদাৰ্ছ যদি হস্পিটাল হৈছে তেন্তে আপুনি হস্পিটাল ক্লিক মাৰ্ক দিব আৰু যদি ঘৰত হৈছে তেন্তে আপুনি ইয়াত চাওক 2 নম্বৰত আপুনি ক্লিক কৰি দিব আৰু ইয়াত চাওক ৰিজন ফৰ বিং লেট পলম হোৱাৰ কাৰণটো আপুনি ইয়াত দি দিব আপোনাৰ কিহৰ কাৰণে দেৰি হৈছে ইয়াত আপুনি দি দিব আৰু ইয়াত আপোনাৰ ষ্টেট সিলেক্ট কৰি থাকিব ইয়াত আপোনাৰ ডিস্ট্ৰিক্টত ক্লিক কৰি আপোনাৰ যোনটো ডিস্ট্ৰিক্টত সম্পূৰ্ণ ডিস্ট্ৰিক্টৰ নাম দি আছে আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো আপুনি সিলেক্ট কৰি ল'ব আৰু ইয়াত আপোনাৰ মহকুমা যেটো আপোনাৰ সাব ডিস্ট্ৰিক্ট হয় আপুনি সিলেক্ট কৰি ল'ব আৰু ইয়াত আপোনাৰ সাৰ্কেলটো আপুনি সিলেক্ট কৰি দিব ইয়াত আপোনাৰ বেলিষ্ট আপুনি সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত ইয়াত চাওক 7 নেক্সট বুলি আছে আপুনি 7 নেক্সটত আপুনি ক্লিক কৰি দিব ইয়াত আপোনাৰ পিন কোডটো দিয়াৰ পিছত ইয়াত চাওক 7 নেক্সট বুলি আছে আপুনি এই 7 নেক্সটত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি নেক্সট পেজত আপুনি যাব পাৰিব মই ফটাফট আপোনালোকক 7 নেক্সটত ক্লিক কৰি দেখুৱাই আছো হেল্ল' ভিউয়াৰ্স আপুনি সেভ কৰাৰ পিছত ইয়াত চাওক আপোনাৰ এটেচ এনক্লোজাৰ ডকুমেণ্ট আপোনাৰ আপলোড কৰিব লাগিব ইয়াত চাওক প্ৰথমতে দিয়া আছে ইয়াত দিয়া আছে আপোনাৰ হস্পিটাল বা গভৰ্ণমেণ্ট সাৰ্টিফিকেট এটা বাৰ্থ প্ৰুফ হিচাপে আপোনাৰ আপলোড কৰিব লাগিব ইয়াত চাওক আপোনাৰ এই ব্ৰাউজাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত ডকুমেণ্ট সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত আপুনি ইয়াত চাওক টিক চিহ্নটো মাৰি আপুনি ডকুমেণ্টটো আপলোড কৰি দিব আৰু ইয়াত আপোনাৰ যদি 6 বছৰৰ ওপৰত হৈছে তেন্তে আপোনাৰ স্কুল সাৰ্টিফিকেট বা আপোনাৰ এডমিট কাৰ্ড আপোনাৰ পেৰেণ্ট দিব লাগিব আপুনি এই ব্ৰাউজাৰত ক্লিক কৰি আপুনি আপলোড কৰি দিব আৰু ইয়াত চাওক আপোনাৰ এফিডেভিট বুলি আছে আপুনি এই এফিডেভিটটো আপোনাৰ আপলোড কৰিব লাগিব কোৰ্টৰ পৰা আপুনি এটা এফিডেভিট বনাব আৰু এটো আপলোড কৰি দিব ইয়াত চাওক এনি আদাৰ ডকুমেণ্ট আপুনি ইয়াত ক্লিক কৰি আপোনাৰ এনি ডকুমেণ্টত আপোনাৰ গাঁওবুঢ়া সাৰ্টিফিকেট ল্যান্ড রেভিনিউ রিসিপ্ট যেটো আপনার মাটির খাজনা রসিদ আর আপনার ভোটার লিস্ট এনআরসি কপি যেটো লিগেসি ডাটা হয় এই সম্পূর্ণ আপনি ইয়াত পিডিএফ বনাই আপনি এই ব্রাউজার ক্লিক করব ক্লিক করার পিছত আপনি আপলোড করে দিব আপলোড করে দিয়ার পিছত আপনি ইয়াত চাওক 7 নেক্সট বুলি আছে ইয়াত ক্লিক করব ক্লিক করার পিছত আপনার পেমেন্ট কৰিব লাগিব 30 টাকা আপনার যদি অনলাইন কৰিছে তেন্তে আপনার 30 টাকা পেমেন্ট কৰিব লাগিব পেমেন্ট কৰাৰ পিছত আপনি এটা রেফারেন্স নাম্বার পাব এই রেফারেন্স নাম্বারটো আপনি নোট করে রাখি দিব আপনি চেক করে থাকিব এটো আপনার যদি আপলোড করেছে কোনো প্রবলেম নাই তেন্তে আপনার 10 দিনের ভিতৰত আপনার এই সার্টিফিকেটখন আপনি ডাউনলোড কৰি পাইব আৰু কেনেকৈ ডাউনলোড কৰে অলরেডি এটা ভিডিও আপলোড করা আছে আমার এটি চ্যানেলত ডিসক্রিপশনত দিয়া থাকিব তাত ক্লিক কৰি আপনি কেনেকৈ আপনি বাৰ্থ সাৰ্টিফিকেটখন ডাউনলোড কৰিব ভিডিওটো চাই আপনি ডাউনলোড কৰি পাইব মই আশা কৰো আপনি ভিডিওটো বুজিব পাৰিছে যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব কমেন্ট কৰিব ধন্যবাদ।